এনেকৈ হ'ব লাগে এইটো হ'ব লাগে এইটো তুমি দেখিছানে এইটো ফালে অকণমান কৰিলে বেণ্ড হৈ যায় কিন্তু এনেকৈ কৰিলে তোমাৰ কি হয় এটা কলিনিয়া লাইন হৈ যায় দুটা পিন তো এইটো হ'ব লাগে তুমি কৰি আছা নহয় তো নেক্সট এতিয়া তুমি সেই লাইনটো তুমি মিলাব লাগে তুমি এনেকৈ বহি পেলাই এটা চকু বন্ধ কৰি লৈ পেলাই মিলালেই হ'ল ইজি হয় জাষ্ট তুমি এইটো মিলাই দিয়া মানে তোমাৰ লাইনটো প্ৰব্লেম নহয় চ' এইটো নেক্সট পইণ্ট এইটো চ' নেক্সট পইণ্টটো সেইটো আমি মিলাই দিলোঁ চ' নেক্সট এইটো হৈ যোৱাৰ পিছত এতিয়া হ'ব তোমাৰ কাম পইণ্ট দুটা উঠাই দিয়া পইণ্ট দুটা মাৰ্ক হৈ গ'ল ইয়াতে পইণ্ট দুটা জইন কৰা পইণ্ট দুটা জইন কৰিব লাগিব জইন কৰিলোঁ এতিয়া ইয়াতে এই পইণ্টটো আৰু ইয়াৰ পৰা এই পইণ্টটোত আমি জইন কৰিব লাগিব এই পইণ্টটো নেক্সট তোমাৰ এই পইণ্টটো এই পইণ্ট দুটা জইন কৰা জইন কৰাৰ পিছত ফাইনেল এইটো হৈ গ'ল আমাৰ এতিয়া তুমি এইটো এনেকৈ ৰাখা এইবিলাক পইণ্ট কৰিছে নালাগে আমাক প্ৰটেক্টৰ ইয়াত ৰাখা আৰু ইয়াৰ পৰা এইটো মাৰ্ক কৰা তোমাৰ কিমান এংগল হ'ব যিমান এংগল হয় সেইটো তোমাৰ কাৰণে হৈ যাব এইটো তোমাৰ 22 এইটো ওলাইছে আমাৰ এংগল 22 ওলাইছে ইয়াত এনেকৈ কৰি পেলাই জাষ্ট তুমি এই লাইনটো এই গ্লাছ টেবলত ৰাখিবা আৰু এইফালে তুমি এংগলটো মিলাই দিলে হ'ল বুজি পাইছা ন চলো চোৱা প্ৰথমে এইটো কি হ'ল আমি এইটো 10 এইটো 20 এতিয়া থাৰ্ড আমি 30 কৰিম 30 কাৰণে ফাৰ্ষ্ট আমি এইটো আৰু এইটো জইন কৰিলে আমাৰ 30 ওলাব আমি এইটো মাৰ্ক কৰি দিছোঁ ন আগতে চ' এইটো আৰু এইটো আমি জইন কৰিম এইটো আৰু এইটো জইন কৰিম 30 হ'ল 30 হোৱাৰ পিছত নেক্সট কাম হ'ব কি এই লাইনটো 30 মাৰ্ক কৰি লওঁ 30 হয় এই মাৰ্ক কৰা জেগাটোত তুমি দুটা পইণ্ট আৰামছে এই লাইনটোৰ ওপৰত এটা নেক্সট পইণ্ট আৰু এটা তুমি দিলা দিয়াৰ পিছতে ইয়াৰ পিছত তুমি পিজনটো ল'বা আৰু তুমি এনেকৈ চাবৰ কাৰণে ট্ৰাই কৰিবা যাতে তোমাৰ কি হয় এই পিঞ্চ দুটা ইটো ছাইডৰ এইটো ছাৰ্ফেচৰ পৰা মই যিটো ছাইডে আছোঁ সেইটো ছাৰ্ফেচৰ পৰা এটা কলিঙীয়া পইণ্ট হ'ব লাগে চাওঁ দেখুৱা যেনেকৈ